ধন্যবাদ। পোনপ্ৰথমে ধাৰাপুৰ তালুক কমিটিৰ তৰফৰ পৰা আপোনালোক আটাইকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ধাৰাপুৰ তালুকৰ অন্তৰ্গত যি আমাৰ শাৰদীয় দুৰ্গা পূজা উদযাপন কৰি আহিছোঁ, এই দুৰ্গা পূজাখন এইবাৰ 106 বছৰীয়া দুৰ্গা পূজা হ'ব। গতিকে আমাৰ ইয়াত অৰ্থাৎ ধাৰাপুৰ তালুকৰ অন্তৰ্গত যি আমাৰ 23খন আমাৰ পাৰাবাসী ৰাইজ আছে, এই 23খন পাৰাবাসী ৰাইজৰ মাজত আমাৰ মুছলিম সম্প্ৰদায়ৰ লগতে হিন্দু সম্প্ৰদায়ৰ আমাৰ যথেষ্টখিনি আমাৰ লোক আছে। গতিকে আমাৰ এই পূজাস্থলীত আমি সকলোৱে একলগ হৈ একত্ৰিত হৈ সমন্বয়ৰ যিটো আমাৰ এক বাৰ্তা, এই দুৰ্গা পূজাৰ মাধ্যমেৰে সকলো জাতি ভাষা নিৰ্বিশেষে সকলো লগ হৈ এই আমি দুৰ্গা পূজাখন আমি ধুমধামেৰে আয়োজন কৰিছোঁ আৰু আশা কৰোঁ সকলোৱে ইয়াতে সহায় সহযোগ আগবঢ়াব। কথাটো হৈছে যে আমাৰ এই দুৰ্গা পূজাখনৰ প্ৰস্তুতি আমি প্ৰায় আজি 2 মাহ আগৰ পৰাই আমি কৰিছোঁ। আমাৰ বিশেষকৈ এইবাৰৰ দুৰ্গা পূজাখনত আমাৰ প্ৰায় 30 লক্ষাধিক আমাৰ টকাৰে আমি বাজেট এখন আমি লৈ পেলাই আমি আগবাঢ়িছোঁ। আৰু ইয়াত প্ৰধানকৈ আমাৰ থাকিব যে সাংস্কৃতিক অনুষ্ঠানবোৰ থাকিব, আমাৰ মানৱ প্ৰতিমা প্ৰদৰ্শনী অনুষ্ঠান থাকিব। ঠিক তেনেদৰে আমাৰ যি আমাৰ মুখ্য তৰণ আছে, মুখ্য তৰণৰ আমাৰ কৈলাশ পৰ্বতৰ আৰ্হি তেনেকুৱা ধৰণে এক প্ৰতীকী চিহ্নৰে আমি কাম কৰিব ওলাইছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ কাম চলি আছে। ঠিক তেনেদৰে আমাৰ এই যি দুৰ্গা মণ্ডপৰ যি দুৰ্গা পূজাৰ বাকৰি, এই বাকৰিত এইবাৰ আমি নতুনকৈ সংযোজন কৰিব বিচাৰিছোঁ আমাৰ আদৰ্শ গাঙৰ এটা প্ৰতীকী চিহ্ন। গতিকে তাতে সকলোখিনি আমাৰ যি আদৰ্শ গাঁও হিচাপে যি থাকিব লাগে, তাত সেইটো মাধ্যমেৰে এটা আমি বাৰ্তা ৰাইজক দিব বিচাৰিছোঁ তেনেকুৱা। আৰু ইতিমধ্যে আমাৰ যি বিভিন্ন পাৰাবাসীৰ লগত একত্ৰিত হৈ যি আমাৰ মানুহক আমি নিমন্ত্ৰণ কৰিব লাগে, তেওঁলোকক তেনেকৈ ধৰণে আমি নিমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে আশা দিছে তেওঁলোকে আহিব। ঠিক তেনেদৰে আমি এইবাৰো যোৱাবাৰো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহাশয় আমাৰ মাজত আহিছিলে। গতিকে এইবাৰো আমি তেওঁক নিমন্ত্ৰণ কৰিছোঁ। আমি আশাবাদী যে তেওঁ আমাৰ পূজাত আহিব আৰু আমাৰ সমূহ ৰাইজকে তেওঁ উৎসাহিত কৰিব। নিমন্ত্ৰিত অতিথি হিচাপে আমাৰ আছে, আমি বহুকেইগৰাকী আমাৰ সন্মানীয় আমাৰ ব্যক্তি আছে। একচুৱেলি এই কথাটো এনেকুৱা ধৰণৰ যে আমাৰ প্ৰত্যেক বছৰে আমাৰ ধাৰাপুৰ তালুকৰ লগত জড়িত থকা বিভিন্ন ধৰণৰ ব্যক্তি, পৰোক্ষ বা প্ৰত্যক্ষভাৱে যিসকল ব্যক্তি আমাৰ মাজত আছে আৰু তেওঁলোকে ধাৰাপুৰ তালুকলৈ যেনেকুৱা ধৰণৰ অৱদান আগবঢ়াই আহিছে বা গৈছে, তেওঁলোকক আমি 2টা পৰ্যায়ত মৰণোত্তৰভাৱে আৰু জীৱিতভাৱে তেওঁলোকক আমি সম্বৰ্ধনা জনাওঁ। ঠিক তেনেদৰে এইবাৰো আমি ধাৰাপুৰ তালুকে এই দুৰ্গা পূজা উদযাপন সমিতিৰ তৰফৰ পৰা তেনেকুৱা ধৰণে আমি প্ৰস্তুতি কৰি আমি তেনেকুৱা ব্যক্তিক আমি চিনাক্তকৰণ কৰিছোঁ আৰু সেই ধৰণে আমি আগবাঢ়িছোঁ। আৰু বিশেষ ধৰণে আকৌ নিমন্ত্ৰিত ব্যক্তি বুলি ক'লে আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবোৰ আছে, তেওঁলোকৰ যিবোৰ মুৰব্বী তেওঁলোকক নিমন্ত্ৰণ জনাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু সেইমতে আমি আগবাঢ়ি গৈছোঁ। নমস্কাৰ। আমাৰ VIP আঞ্চলিক শাৰদীয় দুৰ্গোৎসৱ কমিটিৰ ফালৰ পৰা আপোনালোকলৈ অশেষ ধন্যবাদ জনালোঁ। এইবাৰ আমাৰ মা দুৰ্গা পূজাৰ 23তম বৰ্ষ। 2002 চনত আৰম্ভ হৈছিলে মাৰ পূজা। আমাৰ এই 23তম বৰ্ষৰ প্ৰস্তুতি আমাৰ চলি আছে, আপোনালোকে দেখিলেই। আমাৰ এইবাৰ পূজাখনত আমাৰ বিশেষ আকৰ্ষণ আনন্দ মেলা, তাৰপিছত যায় আপোনাৰ সাংস্কৃতিক অনুষ্ঠান, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, তাৰ বিভিন্ন পুতলা নাচ, ঢুলীয়া, ঢাকি গোটেইখিনি আমাৰ হৈ গৈছে, ব্ৰাহ্মণৰ পৰা ইত্যাদি কৰি। গতিকে আমাৰ নিয়ম আছে কি, আমি প্ৰত্যেক বছৰে আমাৰ মাৰ পূজাৰ ভোগ, প্ৰত্যেক দিনৰ আমাৰ ভোগ থাকে। বিশেষকৈ অষ্টমী নৱমী ভোগ আমি বিতৰণ কৰোঁ। আমাৰ ভোগ প্ৰায় 150টাৰ পৰা 170টামান ভোগ লাগে আমাক, মাৰ ভোগ, পায়স ভোগ আৰু খিচাৰী ভোগ। গতিকে 5দিনীয়া আমাৰ কাৰ্যসূচী মাৰ পূজাৰ। এইবাৰ আমাৰ বাজেট প্ৰায় 25 লাখ টকাৰ বাজেট আমাৰ VIP আঞ্চলিক মা দুৰ্গা পূজা কমিটিৰ বাজেট। আৰু তাক বাদেও আৰু আনুষংগিক আমাৰ বিভিন্ন দোকান পোহৰ, লাইটিং হ'ব, বাহিৰৰ ফালে লাইটিং হ'ব, মূল গেট আছে আমাৰ চব লাইটিঙৰে। গতিকে আমাৰ আকৌ সম্পাদক আছে, আমাৰ সম্পাদক 3জন, প্ৰধান সম্পাদক আছে, কালচাৰেল সম্পাদক আছে। আপোনালোক তেওঁলোকেও জনাব, তেখেতসকলেও জনাব, মোৰ ওচৰতে আছে। গতিকে এইখিনি আমাৰ ক'বলগীয়া।
আমিতো CM ছাৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি নিমন্ত্ৰণ কালি কৰি আহিছোঁ তেখেতক। তাৰপিছত সাংসদ বিজুলী কলিতা মেধি বাইদেউক নিমন্ত্ৰণ কৰি আহিছোঁ। তাৰপিছত হেমন্ত চৌধুৰী ডাঙৰীয়া, তাৰপিছতে আমাৰ বৰ্তমান বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাদেৱ তেখেতকো আমি নিমন্ত্ৰণ জনোৱা হৈছে। আৰু যোৱা বছৰ আমাৰ CM ছাৰ, আমি যোৱা বছৰ মানে মতাই নাছিলোঁ, কিন্তু আমাৰ পশ্চিম গুৱাহাটীখন মানে এতিয়া জালুকবাৰী হ'ল, আমি এতিয়া জালুকবাৰীৰ, গতিকে তেখেত নিজে আহিছিল। ছাৰে আহি উৎফুল্লিত হৈছে, ভালকৈ কথা পাতিছে। প্ৰায় ইয়াত 1.5 ঘণ্টা সময় আমাৰ ইয়াত অতিবাহিত কৰিছে। বেলেগতো গৈছে, কিন্তু আমাৰ ইয়াত বহুত দেৰি আছে। তেখেতে মানে বহুত জনসমুদ্ৰ দেখা পায় আৰু অগণন ভক্ত প্ৰাণ ৰাইজৰ আমাৰ সমাগম হয়। আপোনালোকে তেতিয়াও আহিব, আমন্ত্ৰণ থাকিল। আপোনালোকলৈও এইখিনিয়ে ক'বলগীয়া। এইটো মানে আমি একচুৱেলি যোৱা যিকেইটা বছৰ কৰিছোঁ তাতকৈ একচুৱেলি আমাৰ দুৰ্গা পূজা বহুত ওপৰত গ'ল। আৰু এইবাৰতো আৰু বহুত ডাঙৰেই হৈছে দুৰ্গা পূজা। প্লাছ যিখিনি আমি ৰাইজৰ পৰা সহায় সহযোগিতা পাইছোঁ সেইখিনি বিৰাটেই মানে ইচ্ছাজনক। আৰু লগতে যিখিনি ভক্তবান ৰাইজ আহিব মানে ডিচিপ্লিন ভাৱত গোটেই ভক্তবান ৰাইজে যেন পূজাখন চলাই নিয়াত কমিটিখনক সহায় সহযোগিতা আগবঢ়ায়, সেইখিনিকে মই ক'বলৈ। 20% আমাৰ বাকী আছে। 80% কাম অলৰেডি আমাৰ শেষেই হৈছে বৰ্তমান। 20% হয়। সেইখিনিতো মানিবতো লাগিব। যিখিনি SOP দিছে সেইখিনিতো মানিমেই। আৰু বাকী গোটেই যিখিনি SOP দিছে গোটেই দুৰ্গা পূজা কমিটিবিলাকে মানিলেও ভাল হয় সেই SOPখন। আমিতো মানিমেই সেইটোৱে কমিটিটো আমাৰ তাত পৰা। মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা SOP এটা আৰু আৰক্ষী প্ৰশাসনৰ পৰা SOPটো দিয়া হৈছে। যিকেইটা SOP মানে কি আৰক্ষীয়ে মানে ঘোষণা কৰিছে, সেইকেইটা আৰক্ষী আপোনালোকে কেনেধৰণে মানিবনে? মানিম। যিখিনি SOP দিছে সেইখিনিতো মানিবই লাগিব। সেইটো প্ৰশাসনক আমি সহযোগিতা কৰাটো আমাৰ দায়িত্ব, আৰু তেখেতসকলেও আমাক সহযোগিতা কৰাটো তেখেতসকলৰ দায়িত্ব। বছৰ আগবাঢ়ি গৈ আছে, সেয়ে এইবাৰো আমি যোৱাবাৰতকৈ ডাঙৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। সেইখিনিয়ে আমাৰ যিহেতুকে অইনবেলিৰ দৰে এইবেলিৰো পূজা ভাগ আপোনালোকৰ একে থাকিবনে না অন্য কিবা বেলেগ হ'ব? পূজা ভাগ প্ৰত্যেকবাৰতে একে থাকিব, খালি তাৰে লগত থকা আনুষংগিক যিখিনি মনোৰঞ্জন বস্তু সেইবিলাক বেলেগ বেলেগকৈ থাকিব। ভক্তৰ সমাগম দক্ষিণ কামৰূপ বুলি ক'লেও ভুল নহয়। আৰু লগতে যিখিনি ওচৰে পাঁজৰৰ যিখিনি ইয়াতে ধৰক বাহিৰৰ মানুহ থাকে গোটেইবিলাক ইয়াতে আহে। ৰাইজক কি আহ্বান জনাব এইবেলি দুৰ্গা পূজাৰ ক্ষেত্ৰত? ৰাইজক মানে ভক্তমান ৰাইজক কি আহ্বান জনাব আপোনালোকৰ VIP পৰা? আমাক সহায় সহযোগিতা আগবঢ়াওক আৰু ৰাইজৰ পৰা সেইখিনি আমি কামনা কৰোঁ।